নমস্কাৰ প্ৰিয় দৰ্শক গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি সোমবাৰ অৰ্থাৎ 23 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ আজি আপুনি ভোগত মত্ত হ'ব সুৰা তথা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে আজি আপোনাৰ ধন হানি হ'ব পৈতৃক সম্পত্তি লাভত বাধা আছে মুখৰ কথাত লেকাম লগাওক অন্যথা ক্ষতিৰ সম্ভাৱনা আয়ুষ হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায় চৰ্দি কাহ জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে আজি আপোনাৰ ব্যক্তিত্বত চঞ্চলতা প্ৰকাশ পাব আজি আপোনাৰ মন ৰখাল হৈ পৰিব আজি আপুনি সাজি কাচি নিজকে ধুনীয়া কৰি ৰাখিব দাম্পত্যত কলহৰ স্থিতি দেখা যায় ব্যৱসায়ত অশুভ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময় অৱশ্যে মনলৈ এলাহ ভাৱ আহিব মন অস্থিৰ হৈ থাকিব দাম্পত্যত কলহৰ স্থিতি দেখা যায় ব্যৱসায়ত শুভ নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে আজি আপোনাৰ বিপত্তি হ'ব পাৰে শত্ৰু বৃদ্ধি হ'ব ঋণ বাঢ়িব পাৰে চৰ্দি কাহ জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে লগতে গুপ্ত ৰোগত ভুগিব পাৰে আপুনি আজি কাৰোবাক ছলনা কৰিব পাৰে আজি আপোনাৰ ব্যয় অধিক হ'ব মামলা মোকৰ্দমাত অশুভ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম আজি আপোনাৰ ব্যয় অধিক হ'ব মামলা মোকৰ্দমাত অশুভ আজি আপুনি আনৰ উপকাৰ কৰাৰ প্ৰয়াস কৰা দেখা যাব ভিৰৰ পৰা আঁতৰি অকলে থাকিব বিচাৰিব শত্ৰু বৃদ্ধি হ'ব ঋণ বাঢ়িব পাৰে চৰ্দি কাহ জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে আজি আপুনি সন্তানৰ পৰা বিশেষ কোনো শুভ সংবাদ লাভ কৰি সুখী হৈ পৰিব বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব আপোনাৰ প্ৰেমে আজি নতুনত্ব লাভ কৰিব আকস্মিক ধন প্ৰাপ্তি হ'ব পাৰে আয় স্থানত শুভ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম আপোনাৰ মন আজি অস্থিৰ আৰু চঞ্চল হ'ব আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব আকস্মিক ধন প্ৰাপ্তি হ'ব পাৰে আয় স্থানত শুভ অৱশ্যে আয় অস্থিৰ হ'ব মাতৃৰ সুখ লাভ নকৰিব সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব প্ৰেমত আনন্দ পাৰিবাৰিক সুখ লাভ কৰিব বন্ধু তথা মিত্ৰৰ সহযোগ লাভ কৰিব অৱশ্যে আত্মীয়ৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে আজি আপুনি কাৰ্যক্ষেত্ৰত সফলতা লাভ কৰিব সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম আনৰ কথামতে চলিবলৈ গৈ আপুনি আজি কাৰোবাৰ বিশ্বাসঘাতকতাৰ মুখামুখি হ'ব লগা হ'ব পাৰে আজি আপুনি কাৰ্যক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিবাৰিক সুখ লাভ কৰিব বন্ধু তথা মিত্ৰৰ সহায় সহযোগ লাভ কৰিব আজি আপুনি ঘূৰি ফুৰি সময় অপব্যয় কৰিব কাৰোবাক ইমান চতুৰতাৰে প্ৰতাৰণা কৰিব যে ব্যক্তিজনে নিজেই নাজানিব তেওঁ প্ৰতাৰিত হৈছে বুলি ধন বৃদ্ধি হ'ব পৰাক্ৰমত শুভ ভাই ভনীৰ সহায় লাভ নকৰিব আপোনাক আজি ভাগ্যই লগ দিব পিতৃ আৰু ধৰ্মৰ সহায় পাব কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম আজি আপুনি নিজৰ কল্পনাৰ ৰাজ্যত বিচৰণ কৰি ফুৰিব আজি আপুনি শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে ভাগ্যৰ সহায় লাভ নকৰিব পিতৃ আৰু ধৰ্মৰ সহায় নাপাব অযথা শাৰীৰিক শ্ৰম কৰিবলগীয়া হ'ব পাৰে ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব আজি আপুনি মিঠা কথাৰে আনক মোহিবলৈ সক্ষম হ'ব বিলাসী সামগ্ৰী কিনাৰ প্ৰতি আগ্ৰহী হ'ব ধনাগমন হ'ব পৈতৃক সম্পত্তি লাভ কৰিব পাৰে আয়ুষ বৃদ্ধি হ'ব আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'ব তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম আপুনি আজি অতি বেছি কথা ক'ব আজি আপোনাৰ আয়ুষ হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায় চৰ্দি কাহ জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে মধুমেহ ৰোগত ভুগিব পাৰে আজি আপোনাৰ ধন হানি হ'ব পৈতৃক সম্পত্তি লাভত বাধা আছে মুখৰ কথাত লেকাম লগাওক অন্যথা ক্ষতিৰ সম্ভাৱনা আপোনাৰ দেহাভিমান আজি বাঢ়িব
আনৰ সন্মুখত নিজকে ধুনীয়া বুলি প্ৰতিপন্ন কৰাত কৃপণালি নকৰিব। সাজি কাচি নিজকে আজি ধুনীয়া কৰি ৰাখিব। মানসিক উৎকৰ্ষ সাধন হ'ব। দাম্পত্যত শুভ, ব্যৱসায়ত শুভ, নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত শুভ, নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। আপোনাৰ মন আজি চঞ্চল হ'ব। মানসিক উৎকৰ্ষ সাধন হ'ব। আজি আপোনাৰ সাজি কাচি নিজকে ধুনীয়া কৰি ৰাখিব। মামলা মকৰ্দমাত শুভ ফল লাভ কৰিব। খৰচ কমিব পাৰে। শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। মামলা মকৰ্দমাত শুভ ফল লাভ কৰিব। অৱশ্যে খৰচ বাঢ়িব পাৰে। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব। আকস্মিক ধন প্ৰাপ্তি হ'ব পাৰে। আয় স্থানত অতি শুভ। সন্তানৰ পৰা কোনো শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। আপোনাৰ প্ৰেমে আজি নতুনত্ব লাভ কৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আপোনাৰ মন জুৱা অথবা শ্বেয়াৰ মাৰ্কেটৰ প্ৰতি আজি আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তানে আপোনাক আজি মনত দুখ দিব। বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। প্ৰেমত শোক। আয় স্থানত বাধা আছে। আজি কাৰ্যক্ষেত্ৰত অধিক জটিলতাৰ সৃষ্টি হ'ব। আজি আপোনাৰ গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ পৰা সহায় সহযোগ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ মন অস্থিৰ হ'ব। ভাৱনাক মনৰ ভিতৰত আবদ্ধ কৰি ৰাখিব। আজি আপুনি পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ পৰা সহায় সহযোগ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। আজি কাৰ্যক্ষেত্ৰত অধিক জটিলতাৰ সৃষ্টি হ'ব। আজি আপুনি পিতৃ মাতৃৰ বিৰোধিতা কৰিব পাৰে। আজি আপোনাক ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। পৰাক্ৰমত শুভ। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি কৃপণ হ'ব। মন দোমোজাত থাকিব। পৰাক্ৰমত শুভ। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। আজি আপোনাক ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। আজি আপুনি বিলাসী সামগ্ৰী কিনাৰ প্ৰতি আগ্ৰহী হ'ব। সম্পত্তি প্ৰাপ্তি হ'ব পাৰে। আয়ুস বৃদ্ধি হ'ব। আজি আপুনি মিঠা কথাৰে আনক মোহিবলৈ সক্ষম হ'ব। ধনাগমন হ'ব। পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। ধন্যবাদ।